অন্তিম দিন আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিটো এছেম্বলি আজি শেষ হৈ গ'ল। কিয়নো চিৰিয়াছ এনেকুৱা এজেণ্ডা নাছিলে। আমাৰ আজি যিটো এছেম্বলি কুৱেশ্যন আৱাৰ আছিলে আৰু কিছুমান আমাৰ ডিপাৰ্টমেণ্টেল বিল পাছ কৰিব লাগে, সেইখিনি আমি কৰিছোঁ। তো কথাটো হ'ল এতিয়া আমাৰ অহা 5 তাৰিখত আমাৰ যিটো BPF দলৰ যিটো মাছ গেডাৰিং হ'ব, সেইটোলৈ জনাব লগা কথা আছে। মুঠতে আমি 50,000তকৈ বেছি আমি মাছ গেডাৰিং কৰিবৰ কাৰণে আমি আমাৰ BPF দলৰ সকলো কৰ্মীসকলক আমি জনাইছোঁ। আৰু উদ্দেশ্যটো হ'ল যিহেতু ইলেকশ্যনো আহি আছে, 2026 এছেম্বলি ইলেকশ্যনো আহি আছে আৰু আমি এতিয়া নতুন চৰকাৰ BTCত। তো এই হিচাপে অহা 5 বছৰত আমি BTC বাকী ৰাইজৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰিবলৈ কাৰণে হাতত লৈছে, সেইবিলাক গোটেই কথা আমি শান্তি, ইউনিটি আৰু ডেভেলপমেণ্ট, সেই মেছেজটো আমি দিব বিচাৰিছোঁ সকলো ৰাইজক। যিহেতু আমি নিৰ্বাচনৰ সময়ত সকলো জাতি জনগোষ্ঠীকে বিভিন্ন প্ৰতিশ্ৰুতি আমি দি আহিছোঁ, সেইটো আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম, সকলো দল সংগঠনৰ লগত আলোচনা কৰি পেলাই আমি বহুত প্ৰতিশ্ৰুতি দি আহিছে, সেইবিলাক আমি কেনেকৈ এই 5 বছৰত ইমপ্লিমেণ্ট কৰিব পাৰিম, এইটো গোটেই কথা আমি সকলো ৰাইজক আমি জনাম বুলি এই যিটো মাছ গেডাৰিং যিটো ৰেলী প্ৰগ্ৰাম, সেইটো আমি কৰিছোঁ। আৰু ছেকেণ্ড কথাটো হ'ল এই নমিনেটেড 6জন নমিনেটেড মেম্বাৰ, এইটোলৈ কিছু বিতৰ্ক চলিছে। এইটো আচলতে যেনিবা এটা কোচ আৰু এটা ৰাজবংশী এনেকুৱা মেনশ্যন কৰা আছে। সেইটো যদি আইনগতভাৱে যদি সেইটো যদি ৰাইট নহয়, বেআইনী হৈছে, তেতিয়া সেইটো আমি গভৰ্ণৰ ডাঙৰীয়াক বা অসম চৰকাৰক আকৌ ৰিকুৱেষ্ট কৰি পেলাই সেইটো আমি কাৰেক্ট কৰিবৰ কাৰণে আমি ইতিমধ্যে আমাৰ মাজত আলোচনা হৈছে। যিহেতু আমি দিছিলোঁ যেনিবা হেমপ্ৰভা দেৱীক আমি ভাবিছিলোঁ যে শৰণীয়া কছাৰী হিচাপে আমি দিম বুলি। তো ইয়াত নটিফিকেশ্যনত এনেকুৱা আহিছে কোচ হিচাপে। তো ইয়াত আমাৰ অলপ আমাৰ মাজত ভুল বুজাবুজি হৈছে, এইটো আমি সমাধান কৰি ল'ম। তো কোচ ৰাজবংশী হিচাপেতো আমাৰ পৰমেশ্বৰ ৰায় আছে, আৰু আকৌ কোচ হিচাপে হেমপ্ৰভা দেৱী বাইদেউক নমিনেটেড কৰা হ'ল। এতিয়া সেইটো লৈ অলপ আমাৰ মাজত ভুল বুজাবুজি হৈছে, এইটো আমি কাৰেকশ্যন কৰি ল'ম। যদি ভুল হৈছে এইটো আমি আইনগতভাৱে আমি চাম, যদি কেঞ্চেল কৰিব লাগে আমি কেঞ্চেল কৰিম, এইটো স্পষ্ট কথা। বিভিন্ন মহলৰ পৰা এইটো ৰিয়েকশ্যন আহি আছে। কোচ ৰাজবংশী এটাই জাতি, কিন্তু নমিনেশ্যনত নটিফিকেশ্যনত কোচ হিচাপে এজন আৰু ৰাজবংশী হিচাপে এজন আহিছে, সেইটো আমি কাৰেকশ্যন কৰি ল'ম। আজিৰ ভিতৰত আমি আলোচনা কৰি ল'ম অসম চৰকাৰৰ লগত, এইটো ঠিক হৈ যাব। আৰু আমি অহা 5 তাৰিখত যিটো BPF দলৰ যিটো মাছ গেডাৰিং, ইয়াত আমি যদি যিহেতু আমি NDA হিচাপে চৰকাৰ চলোৱাৰ নিচিনা হৈ আছে এতিয়া, সেইকাৰণে BJP দলৰ কৰ্মকৰ্তাসকলকো আমি আহ্বান জনাইছোঁ, ইহঁতে যদি আমাৰ এই ৰেলীত যদি অংশগ্ৰহণ কৰে আমাৰ ক'ব লগা একো নাই, কোনো আপত্তি নাই। সেই ধৰণত আমি আহ্বান জনাইছোঁ। নিশ্চয় আহিব, BJP দলৰ বহুত কৰ্মকৰ্তাসকলো নিশ্চয় আহিব। আমি যিহেতু আহ্বান জনাইছে, স্পেচিয়েলি এই প্ৰগ্ৰামটো হ'ল BPF দলৰ, তথাপিও আমি BJP দলৰ কৰ্মকৰ্তাসকলক আমি আহ্বান জনাইছোঁ যে আমাৰ ৰেলীত যদি যোগদান কৰিব ইচ্ছা আছে যোগদান কৰিব পাৰিব বুলি কথা। সেইটো নাই, 2জন EMটো এই যে মই যে অলপ আগত কৈছে, ইয়াত অলপ কাৰেকশ্যন কৰিব লগা আছে, সেইকাৰণে আমি আজি দিব নোৱাৰিলোঁ। সেইটো কাৰেকশ্যন কৰি ল'ম, বাছ ইয়াৰ পিছত আমি EMটো দি দিম কথা হৈছিল। এডিশ্যনেল বাজেট মানে আমাৰ SD বাজেট এপ্ৰিললৈকে চলাবৰ কাৰণে আমাক অসম চৰকাৰে দিছে 250 crore, সেইটোৱে। আৰু আমাৰ 2025-26 যিটো SOBT, ইয়াত প্ৰমোদ বড়ো
আগৰ চৰকাৰৰ 260 কিছুমান প্ৰজেক্ট ধৰা আছে সেই পইচাটো ৰিলিজ হোৱা নাছিলে প্ৰমোদ বড়োৰ দিনত 260 crore এইবাৰ যেহেতু আমাৰ দিনত নতুন চৰকাৰৰ দিনত এইবাৰ ৰিলিজ কৰিব সেইটো যদি হিচাপ কৰে তেতিয়াহ'লে 510 হয় 510 কোটি পোৱা নিচিনা হৈছে আমি কিন্তু 262 প্ৰমোদ বড়োৰ দিনতে ৰিলিজ কৰিব লাগিছিল সেই পইচাটো ৰিলিজ হোৱা নাই এইবাৰ ৰিলিজ কৰিব তো সেইটোকে ধৰি আমি এতিয়া SD বাজেট হিচাপে 510 পাইছে বুলি আমি ধৰিব পাৰি কিন্তু কিছুমান স্কিম ধৰা আছে কিছুমানটো প্ৰমোদ বড়োৰ দিনত যিখিনি কিছুমান স্কিম ধৰিছে সেইবিলাক কিছুমানটো ঠিকে আছে সেইটো আমি কেঞ্চেল নকৰিম কিন্তু কিছুমানটো কেঞ্চেল হ'ব বাকি আপোনাৰ দ্বিতীয়তে ধৰক এইবাৰ এছেম্বলিত যেহেতু অসম এছেম্বলিত ফেব্ৰুৱাৰী মাহত ভোট অন একাউণ্ট হ'ব গতিকে ফিউচাৰত এইটো পৰ্ট অফ একাউণ্ট হ'ব না ফুড ফ্লেজেড বাজেট হ'ব মই নাজানো মুঠতে ফেব্ৰুৱাৰী মাহত এটা আৰু 2026-27 কাৰণে ফুড ফ্লেজেড বাজেট সেশন বাজেট হ'ব বুলিহে মই জানো তো এতিয়া আমি ফেব্ৰুৱাৰী মাহত আমাৰ যেটো 26-27 যেটো ফুল বাজেট হ'ব ইয়াত আমাৰ যিখিনি পাব লাগে ইয়াতকে আমাৰ 10% এনহেন্স আমি কৰিম এইটো সিস্টেমত আছে 10% এনহেন্স হৈ পেলাই আমাৰ বাজেটটো আহিব বুলি আমি কামনা কৰিছো বা আমি ডিমান্ড দিও এইটো এটা সিস্টেম হৈ গ'ল প্ৰত্যেক বাজেটত বছৰে 10% এনহেন্স হ'ব লাগে এইটো ধৰা বান্ধা কিন্তু প্ৰমোদ বড়োৰ দিনত এইটো হোৱা নাছিল আকৌ আমি বেক হৈ গ'ল 5 বছৰ এতিয়া আমি সেই 5 বছৰত যিখিনি 10% গেপ হৈ আছে 5 বছৰ সেইটো মেকআপ কৰি পেলাই আজিৰ দিনত কিমান হয় এইটো যোগ কৰি পেলাই আমি এই বাজেটটো আমাৰ বিটিসি পৰা যাব আৰু এটা কথা কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া জানুৱাৰী মাহত অহাৰ কথা গতিকে আপুনি প্ৰধানমন্ত্ৰীক লগ ধৰিবলৈ যাব নেকি সাক্ষাৎ কৰাৰ কাৰণে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জানুৱাৰী মাহৰ অহাৰ কথা এইটো হ'ল আমাৰ আমি যেতিয়া নেকি বিটিসি চুক্তি কৰিছিলে 2003 চনৰ 10 ফেব্ৰুৱাৰী ইয়াত আগত যিখিনি আমাৰ আলোচনা আছিলে যেনেবা ইণ্ডো ভূটান নেশ্যনেল হাইৱে কোকৰাঝাৰ টু গেলেমপুৰ ৰেলৱে আৰু পাঠশালা টু এইফালে নাংলাম ৰেলৱে আৰু ৰঙিয়া টু চান্দুপজংকাৰ ৰেলৱে ষ্টেচন হ'ব লাগে এইবিলাক প্ৰপ'জাল আগতে দিয়া কিন্তু আজি এইটো খুব আমাৰ কাৰণে খুব ভাগ্য ভাল বুলি আমি ক'ব লাগিব মুঠতে আমি যিমানটো জানো জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ৰেল কোকৰাঝাৰ টু গেলেমপুৰ যিটো ৰেল লাইন এইটো অপেনিং কৰি পেলাই ফাউণ্ডেশ্যন কৰি পেলাই যাওঁ সাক্ষাৎ কৰিব যাব নেকি প্ৰাইম মিনিষ্টাৰ খুব সোনকালে নাই এনেকুৱা প্ৰগ্ৰাম নাই যদি দৰকাৰ আছে যাব কিন্তু আজিৰ দিনত আমি এনেকুৱা ইমাৰ্জেঞ্চি লগ কৰিব লগা এনেকুৱা ইছ্যু মই দেখা নাই এইটো কোচ ৰাজবংশী আখৰাছৰ পৰা মোক অলপ আগত লগ কৰি পেলাই গৈছে আলোচনা এটাই যে কোচ ৰাজবংশী বা আদিবাসীসকলৰ যিটো জনজাতিকৰণৰ ক্ষেত্ৰত আমি আগত যিটো NOC দিছে ইয়াতে ভাল থাকিলে ভাল এইখিনি কথাটো কৈছোঁ মই ইয়াৰ পৰা আৰু মই কৈছোঁ আগত যি ষ্টেণ্ড দিছে ইয়াতে মোৰ ষ্টেণ্ডটো ভাল থাকিব কথা সেইটোৱে জনগোষ্ঠী দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে সেইটোৱে আগত যে আছে সেইটোৱে ইয়াত এজেঞ্চিও আগবাঢ়ি যোৱা নাই এজেঞ্চিও পিছোৱা নাই মই কথা সেইটো আপোনাৰ বৰমাত 5 তাৰিখে মাছৰেলি তাৰপিছত 26ৰ নিৰ্বাচন আহিব 15টা আসন আগতে আছিল 12টা বিটিসি এতিয়া 15টা হ'ল কেনেকুৱা হ'ব ৰণনীতি আমাৰ NDA হিচাপে হ'ব গোটেই অসমত NDA হিচাপে 126টা সিট আছে 126টা সিটত আমি একেলগে সিটটো বিতৰণ কৰি পেলাই কোনটো সিটত কোন সময়স্থিত BPF কৰিব এইটো আজিৰ দিনত আলোচনা কৰা নাই মুঠতে আমি BPF দল হিচাপে 15টা সিটত খেলে না ইয়াতকে 20 সিটত খেলে সেইটো আমাৰ দলৰ মাজত আলোচনা হ'ব মুঠতে আমি আমাৰ প্ৰিপাৰেশ্যন ভাল আমি কৈছোঁ যে বিটিসি নিৰ্বাচনৰ যিটো প্ৰচাৰ এই প্ৰচাৰৰ সময়তো আমি
BTC বাকী ৰাইজৰ কাৰণে কি কৰিম নকৰিম সেইবিলাক গোটেই কথা আমি প্ৰচাৰ কৰিছে এই হিচাপত আমি আজিলৈকেও একে ষ্টেণ্ড আৰু আমি অতি সোনকালে ৰাইজক যেনেকৈ আমি কৈছোঁ যে 2005 চনটো ভিত্তি কৰি পেলাই সকলোকে মাটিৰ পাত্তা দিয়া যাব সেইটো আমাৰ ষ্টেণ্ড আজিলৈকেও আছে আৰু আমি প্ৰত্যেক চাৰ্কেল আমাৰ ৰিটায়াৰ্ড মণ্ডল বা ৰিটায়াৰ্ড খানাগড় ইহঁতক নিযুক্তি দিয়া হৈছে অতি সোনকালে ইহঁতে কামটো আৰম্ভ কৰিব কথা সেইটোৱে আৰু আমি যেনিবা ইয়াং ল'ৰা ছোৱালীসকলৰ বেকাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে 100 crore ব্যৱহাৰ কৰিম বুলি কৈছে সেইটো আমি বাজেটত ধৰিছোঁ এইটো আমি ফেব্ৰুৱাৰী প্ৰথম সপ্তাহতে আমি আৰম্ভ কৰিম আৰু গৰীব দুখীয়াসকলৰ কাৰণে আমি 50 কোটি ধৰিম বুলি কৈছিল এইটো আমি অলৰেডি ধৰা হৈছে আৰু সেলফ হেল্প গ্ৰুপৰ কাৰণে 50 কোটি সেইবিলাক সব মুঠতে ইলেকশ্যনত আমি যিটো কমিটমেণ্ট দিছে সেইটো আমি কাম কৰিম আমি পিছুৱাই যোৱা নাই কথা সেইটোৱে অৰুণোদয়টো প্ৰমোদ বড়োৰ দিনত বহুত ফিল আপ কৰি গ'ল কিছুমান ডাবল আছে সেইবিলাক কেঞ্চেল হৈছে বুলি আমি জানো মুঠতে অৰুণোদয়ৰ ক্ষেত্ৰত আমি জাষ্ট চাব পাৰিছোঁ কোনটো সঁচা কোনটো মিছা এইটো আমি কাৰেকশ্যন কৰি আছোঁ বহুত কেঞ্চেল হৈ গ'ল প্ৰমোদ বড়োৱে মানে যিসকল মানুহে পাব লগা ব্যক্তি সেইখিনি মানুহে পোৱা নাছিলে মানে ইলিগেল আৰু কি মানে পাবৰ কাৰণে যোগ্যতা নাথাকা মানুহসকলক ইহঁতে নাম দি পেলাই গৈছিলে সেইবিলাক অট'মেটিক আমি কেঞ্চেল কৰিছে মুঠতে বহুত অসম চৰকাৰৰ আণ্ডাৰত বহুত স্কিম আছে বহুত প্ৰজেক্ট আছে মুঠতে আমি নতুনকৈ পোৱা নাই প্ৰমোদ বড়োৱে কাম কৰি যোৱা কিছুমান আধৰুৱা কাম এইটো আমি এতিয়া ফিল আপ কৰি আছে সেইটোৱে মই কি কৈছে জানে আপচু প্ৰেচিডেণ্ট বা আপচু যদি কয় আমি কৰিছে বুলি যদি কয় তেতিয়াহে মই মানিব পাৰিলে হয় ইহঁতে কৰা নাই কৈছে না ইহঁতে কৰিছে উল্টা ইহঁতে ক'ব লাগিছিল হয় আমি আপচুৱে এই কামটো কৰিছে তেতিয়া মই বিশ্বাস কৰিলে হয় ইহঁতে কৰা নাই বুজিছে ইহঁতে কৰা নাই বুলি কৈছে তাৰমানে কৰিছে উল্টাহে ইহঁতে একবাৰ ভালকৈ এক্সামিন কৰি পেলাই চাওকচোন আপোনালোকে আজি উল্টাপানী চৰলপাৰা সেইফালে আৰু এইফালে জমদুৱাৰ ফালে মানে ৰায়মনা সেইফালে আমাৰ BPF দলৰ নাম লৈ পেলাই BPF দলৰ কিবা ফ্লেগ লৈ পেলাই বা BPF দলৰ নাম লৈ পেলাই জংঘল কাটি আছে এইটো খুন হয় কথাটো একে হয় না নহয় তাৰমানে BPF দলৰ নাম লৈ জংঘল কাটিবলৈ 400-500 জন ওলাই পেলাই গৈ আছে যে এইটো BPF কৰিছে না UPPL কৰিছে এতিয়া এই মই কোৱাটো এই একে বস্তু আমাৰ নাম লৈ পেলাই BPFৰ ছাপৰ্টাৰ হৈ পেলাই ইহঁতৰ মানুহে জংঘল কাটিবলৈ যায় 400-500 এইটো কি হ'ল এইবিলাকে মুঠতে স্পষ্ট ডিফেম্বৰে ক'ব লাগিছিল এই কামটো আমি কৰিছে তেতিয়া মই বিশ্বাস কৰিলে হয় সি কৰা নাই ৰাজনীতিক গেম নহয় এইটো